গতিকে শ্যামান্ত হৰণত মানে গুৰুজনে লিখিছে যে মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। গতিকে আমি সৰ্বসাধাৰণ মানুহে এই ভগৱানৰ কেনে কি ৰূপ ধাৰণা কৰিম? আৰু মানে আপুনিতো ক'লাকে যে তেওঁৰ ৰূপৰ মানে কথাটো, গতিকে আমি কি ৰূপ ধাৰণ কৰিম সেই ৰূপৰ কথাটো আমি জানা নাই, আপুনি ক'ব লাগে। কৃষ্ণ। আমাৰ পৰম শ্ৰদ্ধাৰ ৰঙিয়া জিলাৰ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন কোনটো আঞ্চলিক বাপ আপোনাৰ? নলবাৰী জিলাৰ আত্মৰাম বাপৰ চৰণলৈ সেৱা জনালোঁ। বাপে আচলতে প্ৰশ্ন নহয় আৰু তথাপিও বাপে অকণমান জানিব বিচাৰিছে কথাটো যে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, হয়নে বাৰু? এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে এই কথাটো কি কথা ক'লে? তাৰমানে কোনটো ৰূপ আমি ধ্যান কৰিম ঈশ্বৰ? ভগৱন্তক মানে আমি দুটা ৰূপত আমি ধ্যান কৰিব লাগিব। এটা বিশ্ব ব্ৰহ্মাণ্ডৰ যিটো ভগৱন্তৰ স্বৰূপ দেই, সেই স্বৰূপটোকো ধ্যান কৰিব কৈছে ভগৱানে। আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড হিচাপে যে আমাৰ সকলো সমস্ত প্ৰাণী জগতৰ হৃদয়ত আছে, এই ৰূপটোকো আমি মানে ৰূপটো ধ্যান কৰিব লাগিব দেই বাৰু। সেইকাৰণে ধ্যান বৰ্ণনতো আছে এইটো কথা, হয়নে? ধ্যান বৰ্ণনতে আছে। তো গতিকে গতিকে এইটো মানে আমাৰ বাপে কৈছে ভজনীয়া বস্তু। মই তথাপিও ভজনৰ কথাটো যিহেতু মানে বাপে একদম ধুনীয়াকৈ কৈ দিলে, আমাৰ শৰণাচাৰ্য বাপ, আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ বাপজনলৈ। এইটো শৰণ আৰু ভজন আমাৰ নিৰ্দিষ্টকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 55টা জিলা আছে, 55জন শৰণাচাৰ্য মানে প্ৰশিক্ষণ দি কিনি আপোনালোকক তেখেতলোকৰ কোৱাৰ অধিকাৰ দিছে। তাতি বাপে যদি আহি মানে ভজন আৰু শৰণৰ কথাটো যদি কৈ দিয়ে, তেতিয়াহ'লে আমাক মানে দুখে লাগি যাব। কিহৰ কাৰণে? আমি যদি শৰণ ভজনৰ কথাবিলাক আপোনালোকক কৈ দিওঁ, তেতিয়াহ'লে আমাক অপৰাধ লাগিব এইটো কাৰণে, কাৰণ যিহেতু তেওঁলোকক নিৰ্দিষ্টকৈ দায়িত্ব দিয়া আছে, কথাটো কোৱাৰ অধিকাৰ দিয়া আছে, আৰু ব্যাখ্যাকাৰকে এটা সীমাৰ ওপৰতেই কথাবিলাক ক'ব লাগিব। বৰ গুৰুত্বপূৰ্ণ কথা দেই। আমিও শৰণ ভজনৰ কথা ক'ম, কিন্তু আমি কৈও গ'লোঁ, কিন্তু আপোনালোক কোনে ধৰিব পাৰিলে ধৰিলে আৰু যদি ধৰিব নোৱাৰিলে ঔ হৰি ঔ ৰাম, আপোনালোকৰ নিজৰ কথা। গতিকে এইটো যিটো কৈছে, এইটো পাৰমাৰ্থিক তত্ত্বৰ কথা আমাৰ বাপজনে আপোনাক ক'ব পাৰ্চনেলি। তথাপি মই ওপৰে ওপৰে কথাটো চুই যাম, নহ'লেতো অপৰাধ হ'ব, কাৰণ এইটো ভাগৱততে উত্থাপন কৰা হৈছে। আজি বিশ্ব ব্ৰহ্মাণ্ড আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত আমি ঈশ্বৰক কেনেকৈ ধ্যান কৰিম? চৰাচৰ জীৱ জগতত যেতিয়া সমস্ত ভূত মানে প্ৰাণীৰ হৃদয়ত যেতিয়া আমি ঈশ্বৰ তত্ত্বক উপলব্ধি কৰিব পাৰিম, এইটো সাধনাটো অলপ কষ্ট আৰু জটিল হয় দেই বা। সেই সাধনাটোৰ কাৰণে ভজনত আমাৰ বিভিন্ন কথাবিলাক কয়, মানে সেই ভজন দিওঁতে বা শৰণ দিওঁতে আমাক কিছুমান কথা কওঁ, আৰু কোৱাৰ লগে লগে যেতিয়া আমি হৃদয়গম কথাবিলাক নকৰোঁ, তেতিয়া অসুবিধা আহি যায়, পাহৰি যাওঁ। পাহৰি যোৱাৰ কাৰণে আমি কথাবিলাক মানে এতিয়া কিছুমানে গুৰু ঘৰ আসন আছে, কাৰোবাৰ গুৰু আসন আছে, ঘৰতেই গুৰু আসন আছে, গুৰু আসন প্ৰতিষ্ঠা কৰিলে আমাৰ এই বাপজন ধৰিলে। সেই গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পিছতো কিন্তু অকণমান মাংস খাবলৈ মন যায় দেই, মাংস মাছ খাবলৈ মন যায়। বোলে হাঁহ এজনী কিনি আনিলোঁ, আজি বোলে কিবা বিহু কিবা এটা উৰুকা চুৰুকা ওলাইছে, হাঁহজনীক আনি গুৰু আসনটো ইয়াত স্থাপন কৰাৰ লগে লগে ইয়াত চৈতন্য কৃষ্ণ প্ৰকাশ হৈ আছে, হয়নে বাৰু? আৰু সেই জীৱাত্মাটোক আনি কি কৰিলে, আপুনি একো নাভাবি নিশ্চিন্তি কথাবিলাক শৰণ ভজনৰ কথা চিন্তা নকৰি ঔ হৰি মাৰি পেলালে। তেতিয়া ভগৱানে ভাবিব কি ৰকম মানুহ ৰে, ইয়াক বোলে মই শৰণ ভজনলৈকে দিলোঁ, আৰু ইয়াৰ ঘৰত ভকত আমন্ত্ৰণৰ মৰ্মে মই আহিলোঁ, আৰু মোৰে সৃষ্টিৰ যিবিলাক জীৱ আছে, সেই জীৱবিলাকক অকাৰণতে তেওঁ বধ কৰিছে। গতিকে বাপ আই সমস্ত
যিজন শৰণ আৰু ভজন লয় অকাৰণত আমাক এটা পৰুৱাও মাৰিবলৈ মানা কৰিছে। কাৰণ সেই জীৱটোৰ সৃষ্টিকাৰক আপুনি মই হয় নেকি? পৰুৱাটোক আপুনি বনাইছে নেকি? নিৰ্মাণ কৰিছে নেকি? সৃষ্টি কৰিছে নেকি? নাই কৰা। সেইকাৰণে আমি কিছুমান কথা শৰণ ভজন ল'লেই নহ'ব। দেখাক দেখি আমি শৰণ ভজন ল'ব নালাগে যে আপোনাৰ বোলে আমাৰ এই বাপে ভজন ল'লে, মই বোলে ভজনটো কেনেকৈ অকণমান টেষ্টিং কৰিম বোলে লৈ কিনি ৰাইজক দেখাবলৈ ভজনটো ল'ব নালাগে। ভজনটো এনেই গৈ ল'ব নালাগিব। ভজনৰ কথাবিলাক শুদ্ধভাৱে আমি পালন কৰিব পাৰিব লাগিব দেই বা শৰণটো আমি এনেই ল'লে নহ'ব। শৰণৰ কথাবিলাক আমি শুদ্ধভাৱে পালন কৰিব যত্ন কৰিব, তেতিয়াই আমি শৰণ ল'ব। আৰু সেইটো কৈছে যে সেয়েহে শৰণ ভজন অনুপাম কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। এতিয়া আমি শৰণ ভজন কি বুলি ভাবিছোঁ যে আমি আন দেৱ দেৱীৰো যদি কাণতো যদি বেলেগ দেৱ দেৱীৰ কথা আহি যায়, যেনেকৈ চণ্ডালিনীৰ ক্ষেত্ৰত এইটো দেখুৱাইছে। চণ্ডালিনীয়ে কি হৈছে, চণ্ডালিনীৰ মানে সুশীল ব্ৰাহ্মণে মানে হেৰি কৰিছে, আপোনাৰ যজ্ঞ কৰিছে। তাত ইন্দ্ৰৰ নাম লৈ লৈ যজ্ঞ কৰিছে, ইন্দ্ৰৰ অৰ্থে যজ্ঞ কৰিছে। তাৰপিছত সুশীল ব্ৰাহ্মণক চণ্ডালিনীয়ে সুধিছে, তুমি কাৰ যজ্ঞ কৰিছা? বোলে মই দেৱৰো দেৱতা, বোলে শ্ৰেষ্ঠ দেৱতা ইন্দ্ৰক বোলে ইন্দ্ৰৰ বোলে যজ্ঞ কৰিছোঁ। তেতিয়া চণ্ডালিনী কৈছে, বাহ বোলে তুমি বোলে দেৱৰো দেৱতা, ইন্দ্ৰই শ্ৰেষ্ঠ দেৱতা নেকি? বোলে হয়। এই কথাটো শুনাৰ লগে লগে চণ্ডালিনীৰ কাণত বিন্ধা দিন বিন্ধিলে। তাৰমানে ঈশ্বৰ পৰমাত্মা ভগৱন্তক পাহৰি এই সুশীল ব্ৰাহ্মণে কাৰ কোনটো দেৱতাৰ নাম লৈছে? ইন্দ্ৰৰ নাম লৈছে। চণ্ডালিনীৰ লগে লগে গৈ গংগাত 100 বাৰ স্নান কৰিলে, হয়নে বাৰু? 100 বাৰ মানে ডুব দিয়াৰ পিছতো তেওঁৰ মানে নিজৰ শৰীৰটো শুদ্ধ নহ'ল। মানে শৰীৰটো শুদ্ধ হ'ল গংগাত স্নান কৰি, কিন্তু আত্মশুদ্ধৰ কাৰণে তেওঁ কি কৰিলে? ধ্যান কৰি আছে। ধ্যান কৰি থকাৰ সময়তে নাৰদ আহি উপস্থিত হৈছে, হয়নে বাৰু? যে তোমাৰ বোলে চণ্ডালিনী হৈ কিনে তুমিনো কাৰ ধ্যান কৰিছে, কাৰ নাম লৈছা? তো চণ্ডালিনীয়ে নাৰদক কৈছে, মই বোলে এই সুশীল ব্ৰাহ্মণে ইন্দ্ৰৰ নাম ল'লে আৰু এই ইন্দ্ৰৰ নামটো মোৰ কাণত আহিলে। মোৰ ইষ্ট দেৱতা কৃষ্ণক মই আৰাধ্য দেৱতা, মই উপাস্য দেৱতা, কৃষ্ণই সৰ্বশ্ৰেষ্ঠ দেৱতা, কৃষ্ণ এক দুখহাৰী কাল মায়াদিৰো অধিকাৰী, সেইজন পৰমাত্মা ভগৱন্তৰ কথা নুশুনি আজি ইন্দ্ৰৰ কথা মই বাৰে বাৰে 2-3 বাৰ শুনিলোঁ। সেইকাৰণে মোৰ পাপ হ'ল। আৰু এই পাপৰ কাৰণে মই গংগাত স্নান কৰিলোঁ, কিন্তু মোৰ বাহিৰটোৱে শুদ্ধি হ'ল, কিন্তু আত্মাটোৰ শুদ্ধি নহ'ল। সেইকাৰণে মই আত্মাটোৰ শুদ্ধিৰ কাৰণে মই কি কৰিছোঁ? এই ভগৱন্তৰ সহস্ৰ নামৰ জপ কৰিছোঁ। তো গতিকে এই যেনেকুৱা যিবিলাক তথ্য আমাক দিছে, ভক্তি প্ৰদীপত আছে এই কথাবিলাক, যে ইমানেই আমি ঈশ্বৰ কৃষ্ণক সুদৃঢ়ভাৱে বিশ্বাস কৰিব লাগিব। সুদৃঢ়ভাৱে ঈশ্বৰৰ ভক্তি কৰিলেহে আমাক ঈশ্বৰে শংখ চক্ৰ গদা পদ্ম ধৰিয়া ৰক্ষা কৰিব। যদি বিশ্বাসে মিলয় হৰি তৰ্কে বহুত দূৰ, আমি সুদৃঢ় বিশ্বাস কৰিলেহে ভগৱানে আমাক মানে ৰক্ষা কৰিব। সেইকাৰণে কৈছে, ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধই, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ পহাৰে আৰু তাকো নিপিন্ধে। যোনে ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধে, যে নামে আমাক গতি দিবই, নামত আমি সংশয় কৰিব নালাগে দেই বাপ। সেইকাৰণে ভজন আমি ল'ব লাগিব। আৰু ভগৱন্তৰ ৰূপটো কেনেকৈ চাব লাগিব? সমস্ত জীৱতে আমি কৃষ্ণ ভাৱপন্ন হৈ দৰ্শন পাম। সেইকাৰণে সেই ভাই বোলা মুখে ৰাম, আমি আত্মৰাম হ'ব যত্ন কৰিব লাগিব। আমি সমস্ত জীৱতে আত্মৰাম দৃষ্টিৰে চাব লাগিব, বুজি পাইছেনে? অকল নিজৰ ওচৰত নহয়, সকলো জীৱতে, হয়নে বাৰু? জুবিন গাৰ্গে যেনেকৈ দেখিছিলে, আমাৰ জুবিন গাৰ্গৰ কথাটো যদিও তেওঁ কৈছে যে মোৰ কোনো ভগৱান নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কিন্তু জুবিন গাৰ্গে গুৰু যিবিলাক বৰগীত ৰচনা কৰিছে, লোকগীত ৰচনা কৰিছে, হয়নে বাৰু? সেই যিমান টোকাৰী গীত ৰচনা কৰিছে, কিন্তু গুৰু স্মৰণ কৰিহে তেওঁ সেইবিলাক গীত গাইছিল। জুবিন গাৰ্গে গুৰু স্মৰণ নকৰাকৈ কোনো বৰগীত গাব নোৱাৰে দেই। আৰু গুৰুক তেওঁ প্ৰচাৰ কৰিছে, বুজি পাইছেনে? গুৰুজনাক প্ৰচাৰ কৰিছে, তেওঁ প্ৰচাৰ কৰিছে। আৰু গুৰু ধৰ্মটো তেওঁ বহুতভাৱে প্ৰচাৰ কৰাৰ কাৰণে আজি জুবিন গাৰ্গ মহাপ্ৰয়াণ ঘটিছে। তেওঁ যিহেতু সমস্ত জীৱতে ঈশ্বৰময় দেখিছে, গতিকে আমিও তেনেকৈ যদি ঈশ্বৰমুখী হ'ব পাৰোঁ, ঈশ্বৰক দৰ্শন সমস্ত ভূততে আমি দৰ্শন পাওঁ, আমিও হৈছে, আমাৰো বহুতে সকলোৱে ভকতি কৰি আছে, নিৰন্তৰে কৰি যাওক। গতিকে জুবিন গাৰ্গৰ কাৰণে আজি মুছলমানো কান্দিছে, খ্ৰীষ্টানো কান্দিছে। সকলোতে সমভাৱনা আমাৰো থাকিব লাগিব। সমভাৱ, ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ, এই গুৰুজনাৰ এই দৰ্শনটোৱে হৈছে মূল দৰ্শন, হয়নে বাৰু? কৃষ্ণ
কৃষ্ণ এইটো কৃষ্ণ